তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি 3,80,000 হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লাভ কৰিব 19 মাৰ্চত। তো 19 মাৰ্চত চৰকাৰী ঘৰৰ টকা লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে অহা 19 মাৰ্চত 3,80,000 হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। তো আপোনালোকে পাবনে নাই, তো কেনেকৈ আপোনালোকে চেক কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে, কি বৃহৎ ঘোষণা কৰিলে, তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে। তো আপোনালোকে ভিডিঅ' ক্লিপটো চালে আপোনালোকে সকলো বুজি পাব। আৰু আপোনালোকে কেনেকৈ চেক কৰিব যে আপুনি ঘৰটো পাবনে নাই, কেনেকৈ চেক কৰিব আপোনালোকক জনাই দি আছোঁ। আৰু আপোনালোকে এইটো আপোনাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তি। তো আপোনালোকে প্ৰথম কিস্তি পাবনে নাই, তো আপোনাৰ চৰকাৰী ঘৰটো আপোনাৰ নামত আছেনে নাই, তো কেনেকৈ নতুন লিষ্টখন আপোনালোকে চেক কৰিব, তো সকলো ডিটেইলছ আপোনাক জনাই দি আছোঁ। তো এইটো কিন্তু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে কিন্তু বিতৰণ কৰিব প্ৰথম কিস্তিটো। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এই যিটো প্ৰথম কিস্তিৰ টকা, সেইটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টৰ জৰিয়তে আপোনাক দিয়া হ'ব। তো বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই টকা। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এপ্ৰিল মাহত আৰু 3,80,000 লোকক দিয়া হ'ব চৰকাৰী ঘৰ। এপ্ৰিল মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 বিনামূলীয়া চৰকাৰী ঘৰ। তো আপোনালোকে পাবনে নাই, তো আপোনালোকে কেনেকৈ চেক কৰিব। আৰু যিটো প্ৰথম কিস্তি আপোনাৰ চৰকাৰী ঘৰৰ যিটো প্ৰথম কিস্তি, সেইটো আপোনাৰ 19 তাৰিখে আপোনাক দিয়া হ'ব। তো 19 তাৰিখে আপোনালোকে বেংক একাউণ্টত চেক কৰিব যে আপোনাৰ টকাটো সোমাইছেনে নাই, তো আপোনাক 19 তাৰিখে দিয়া হ'ব। এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। তো আপোনালোকে যদি অহাকালি আপোনালোকে চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ কৰিব 19 মাৰ্চত, তো আপোনালোকে পাবনে নাই, আপোনালোকে কেনেকৈ চেক কৰিব, আপোনাৰ নামত চৰকাৰী ঘৰটো আছেনে নাই, কেনেকৈ চেক কৰিব। তো অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে এইটো। তো কেনেকৈ আপোনালোকে চেক কৰিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে নতুন লিষ্টখন আপোনালোকে চেক কৰিব। আৰু যদি আপোনাৰ বেংক একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা নাই, তো আপোনালোকে কিন্তু টকাটো লাভ নকৰিব। কাৰণ এই যিটো টকা দিয়া হ'ব DBD মাধ্যমেৰে আপোনাক দিয়া হ'ব। তো সেইকাৰণে আপোনালোকৰ যদি বেংক একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাই, তো আপোনালোকে কিন্তু চৰকাৰী ঘৰৰ টকাটো লাভ নকৰিব, বা আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। তো আপোনালোকে যদি লিংক কৰা নাই, তো সোনকালে গৈ আপোনালোকে লিংক কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু কিন্তু এপ্ৰিল মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 বিনামূলীয়া চৰকাৰী ঘৰ। তো আপোনালোকে নিশ্চয় গম পালে। প্ৰথম কিস্তি আপোনাক দিয়া হ'ব 19 তাৰিখে, অহাকালি আপোনাক দিয়া হ'ব 3,80,000 হিতাধিকাৰীকে দিয়া হ'ব যিটো চৰকাৰী ঘৰৰ টকা, সেইটো চৰকাৰী ঘৰ বনোৱাৰ বাবদ প্ৰথম কিস্তি আপোনাক দিয়া হ'ব। তো আপোনালোকে যদি প্ৰথম কিস্তিটো পোৱাৰ পিছত আপোনালোকে সেই টকাৰে আপোনালোকে ঘৰ বনাব। আৰু আপোনালোকে এই যিটো টকা দিয়া হ'ব আপোনাক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তি। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে কেনেকৈ আপোনালোকে চেক কৰিব আপোনাৰ যিটো নতুন লিষ্ট, তো অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে চেক কৰিব পাৰিব। আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে যিটো নতুন লিষ্ট, সেই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে, আপোনালোকে মোৰ ভিডিঅ' ক্লিপটো চালে আপোনালোকে সকলো বুজি পাব। তো মই কোৱা কথা নহয়, আপোনালোকে অহাকালি 19 তাৰিখ, তো অহাকালি আপোনালোকে চৰকাৰী ঘৰটো আপোনালোকে লাভ কৰিব। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব। তো অসমবাসীৰ বাবে বহুত ভাল খবৰ। 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰৰ টকা। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে, তো আপোনালোকে এই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক। তো ভিডিঅ' ক্লিপটো চোৱাৰ আগত আপোনালোকে মোৰ চেনেলত যদি আপোনালোকে নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অহাকালি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিবনে নাই সকলোৱে যাতে জানিব পাৰে। তো এতিয়া আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে, আপোনালোকে এই ভিডিঅ'টো চাই লওক। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে। আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয়, তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম।
ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুল, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে। এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে যে বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। অসমত 62 লাখ পৰিয়াল আছে। 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও 4-5 লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয়নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি 3,80,000 ঘৰ পোৱাৰ লগে লগে আমি 2018-19 চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব। সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ল'লোঁ যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক। কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম।